মোৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা উজনি অসম নামনি অসমৰ প্ৰতিখন জিলাৰ পৰা ইয়াত আজি উপস্থিত হৈছে আৰু আমাৰ এতিয়া বৰ্তমান আলোচনা চলি আছে মুক্ত চিন্তন বহুতে দল গঠন কৰাৰ পক্ষত মতামত ৰাখিছে দুই এগৰাকী অৱশ্যে দল গঠন কৰিব নালাগে বুলিও কৈছে সেইকাৰণে আমি এতিয়াই গোটেই কথা সিদ্ধান্ত জনাব পৰা অৱস্থাত নাই কাৰণ এতিয়া আমাৰ আহাৰ বিৰতি আছে আহাৰ বিৰতিৰ পিছত সম্পূৰ্ণভাৱে আমি আলোচনা কৰিম প্ৰথম কথা হ'ল যে চাওক আমি আজি এই চিন্তাটো কিয় কৰিছোঁ নতুন দল এটা গঠন কৰিব লাগে নালাগে বুলি সেই চিন্তাটো আহিবই নালাগিছিল আজি আমি আপোনালোকে ভাবক ছাত্ৰ অৱস্থাৰ পৰা অসম আন্দোলন দেখা আমি বাংলাদেশী মিয়াৰ বিৰুদ্ধে অবৈধ নাগৰিকৰ বিৰুদ্ধে আন্দোলন কৰা মানুহ আমি আৰু সেই সূত্ৰে আমি ভাৰতীয় জনতা পাৰ্টীৰ অটল বিহাৰী বাজপেয়ীদেৱে অসম আন্দোলনক সমৰ্থন জনোৱা দল সূত্ৰে আজি সেই বিজেপি দলত আজি ইমান বছৰে আছিলোঁ কি হ'ল কি কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিছিল যে 14 তাৰিখ আপোনালোকে মনত আছে চাগে 14 তাৰিখে বিদেশে তালি টোপোলালৈ অসম এৰি যাব লাগিব 16 মে সেই 16 মে যোৱা 10 বছৰ হৈ গ'ল এজন মানুহ ওলাল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল আকৌ পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ল 10 বছৰে আৰু মোক কয় যে আপুনি হাৰি উঠি নিৰ্বাচন খেলিব হাৰি আৰে মই মনত সেইটোৱেতো আছিল যে এবাৰ যদি সদস্য হ'লোহেঁতেন তেতিয়াহ'লে আমি বিধানসভাৰ মজিয়াত আমি ক'ব পাৰিলোঁ হয় সেইটোৱেতো বাৰে বাৰে কাটি আছে আৰু আজিৰ তাৰিখত বাংলাদেশী অবৈধ নাগৰিকৰ দপদপনিৰ স্বত্তেও না NRCৰ কাম কৰিলে এইখন চৰকাৰে না 6 নং দফাৰ দাড়ি কমা পৰ্যন্ত কাটি যেনেকৈ নাকাটাকৈ দাড়ি কমা নকটাকৈ তেওঁলোকে 6 নং দফা ইয়াত প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰিছিল এইবাৰ আকৌ এটা ডাইলগ দিছে চুন চুনকে এতিয়া এই চুন চুনকে কেতিয়া আহিব কোনে ক'ব তেওঁলোকৰ দিল্লী দিছপুৰত চৰকাৰ আছে বাজপেয়ীজীক মই ব্যক্তিগতভাৱে মই যুৱ মৰ্চাৰ সভাপতি সুধিছিলোঁ আপুনিতো প্ৰধানমন্ত্ৰী হ'ল তেতিয়া তেখেতে এটা কথা কৈছিল যে যোনদিনাখনে ভাৰতীয় জনতা পাৰ্টি এবছলুট মেজৰিটি হ'ব দেখিবি আমাৰ সকলো সপোন পূৰণ হ'ব আকৌ আশা তেতিয়া যুৱ মৰ্চাত আছোঁ কৈছোঁ নহয় আকৌ আশা ল'লোঁ তাৰমানে আমি আকৌ কাম কৰিব লাগিব দলৰ হৈ কষ্ট কৰিব লাগিব যাতে এবছলুট মেজৰিটি আহক আজি এবছলুট মেজৰিটি অহাটো 15 বছৰ হ'ল কাশ্মীৰৰ কথাটো চিন্তা কৰিলে অসমৰ কথা কিয় চিন্তা নকৰিলে আজি অসমৰ এই অৱস্থাটো কি আজি আমি সংখ্যালঘু হৈ গৈ আছোঁ আপোনালোকে নিজক সুধি চাওক প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়া খিলঞ্জীয়াই প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে অকল নিজৰ যদি জনগোষ্ঠীটোৰ কথা চিন্তা কৰে অবৈধভাৱে অহা বাংলাদেশীকৈ ক্ষুদ্ৰ জাতি হয়নে নহয় কওক আজি বড়োসকলে যদি কয় বড়োসকল অকল বড়ো সংখ্যাটো ওলাওক ৰাভাসকলৰ অকল সংখ্যা ওলাওক কাৰ্বিসকল মৰাণসকল মটকসকলৰ আহোমসকলৰ প্ৰত্যেকৰ গাইগুটীয়াকৈ যদি আপোনালোকে ওলায় তেতিয়াহ'লে সেই জাতিটো বা সেই জনগোষ্ঠীটো আজিৰ তাৰিখত তিলাই থকা অবৈধ বাংলাদেশীতকৈ আজি ক্ষুদ্ৰ ঠিক কিহৰ কাৰণে ৰাজ্য চৰকাৰ বনাইছে আৰু এনেকুৱা কথাৰ কাৰণে আমি আজি আহিছোঁ সেইকাৰণে আমি সকলোৱে গৈছোঁ কোনোবাই দল খুলিব নালাগে সেয়া মুকলিভাৱে ক'ব পাৰিব দল খুলিব লাগে সেয়া মুকলিভাৱে কৰিব পাৰিব আৰু এটা কথা মোৰ যিটো মন মই ইলেকশ্যন খেলিছোঁ 22,800 ভোট ধেমালি নহয় 22,800 ভোট ধেমালি নহয় আৰু সেই 22,800 ভোট মোৰ ওচৰত আছে মোৰ মানুহখিনিয়ে আশীৰ্বাদ কৰিছিল আৰু সেই মানুহখিনি এজনেও এতিয়াও এৰা নাই আচৰিত কথা এইটো মোৰ লগত থকা সেই টীমটোৰ মূল মানুহখিনি আজি সকলোখিনি ইয়াত আপোনালোকে দেখিছে আছে এজনে এৰা নাই আমাৰ 84 বেটছ বুলি এটা বেটছ আছে গোপালপুৰ হাইস্কুলত মোক তাৰমানে এটা ছ'চিয়েল মিডিয়াত ইটিকিং কৰিছিল বোলে ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ইয়াৰে কেইজন থাকিব আজি গৌৰৱেৰে ক'ব পাৰে প্ৰত্যেকজন আজি আহিছে মোৰ ওপৰত আস্থা ৰাখিছে আৰু সেইকাৰণে যে ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত যদি দল কৰিব লাগে নিশ্চিতভাৱে আমি দল গঠন কৰিম এইটো আজি আমি সিদ্ধান্ত ল'ম আৰু আমি আগুৱাই যাম মুঠতে যে কেৱল মাত্ৰ 1250 টকাৰ চমৎকাৰ দি কেৱল মাত্ৰ কেইখনমান ফ্লাইঅভাৰ দি কেৱল মাত্ৰ কেইটামান ৰাস্তা ধুনীয়াকৈ বনাই সেই ৰাস্তাত 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালী অহা যোৱা কৰিব পৰা হ'বওতো লাগিব আমি সেইটো বিচাৰিছোঁ আমাক উন্নয়ন লাগে কিন্তু এই উন্নয়নৰ যাতে সেই গোটেই সুবিধাখিনি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ খিলঞ্জীয়া
আমাৰ উঠি অহা প্ৰজন্মই পায় সেইটো লাগে আৰু সেইটো সুৰক্ষিত কৰাৰ স্বাৰ্থত নিশ্চিতভাৱে মাত মাতি যাম। একোৱে হোৱা নাই, মানে বিভিন্নজনে নাম প্ৰস্তাৱ কৰিছে, বিভিন্নজনে নালাগে বুলি কৈছে যে কোনোবা এটা দলৰ লগত চামিল হওক। এতিয়া কোনোবা এটা দলৰ লগত চামিল হওক, এতিয়া সেইকাৰণে আমি যেতিয়া গোটেই দিনটো যোৱাৰ পিছত কি কৰিব লাগে, কাৰণ ৰাজনীতিটো আমাৰ এটা লক্ষ্য লৈ আহিছিলোঁ। যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টীত সোমাইছোঁ, আমাৰ ইয়াতে সতীৰ্থ গোটেইকেইজন আজি 30 বছৰ আগৰ সতীৰ্থ। চাব দেই, আৰু আমাক সকলোৱে কৈছিল জীৱনত কেতিয়াও বিজেপি নাহে। তাৰমানে যেতিয়া বিজেপি নাহে, তাৰমানে আমি জীৱনত MLA হ'ব নোৱাৰোঁ। আদৰ্শক লৈ কেনে আমি বিজেপি কৰিছিলোঁ। আমাৰ লক্ষ্য কেতিয়াও MLA নহয়। খেলিছোঁ আৰু এবাৰ আপোনালোকক কথা দিছোঁ, অহাবাৰ যদি ৰাইজে মোক মানা কৰে মই নেখেলোৱে, ইলেকশ্যনে নেখেলোঁ। কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবেতো কাম কৰি যাব লাগিব, সিহঁতৰ কাৰণে সুৰক্ষিত অসম এখন কৰি যাব। আজি এইখিনি কথা কোৱাৰ লগে লগে মই এণ্টি নেশ্যনেলিষ্ট হৈ যাম। মিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কৈছোঁ, চাওঁ এতিয়া মোক কেনেকৈ তেওঁলোকে মোক এণ্টি নেশ্যনেলিষ্ট কয়। ইমান সৰ্বশক্তিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শুনক, আপোনাৰ শুভাকাংক্ষীয়ে মোক কৈছে মোৰ বডি লেংগুৱেজ বেয়া, আপত্তি নাই, মই অসমৰ স্বাৰ্থত কথা কৈছোঁ। আপোনালোকে ইমান শক্তিশালী, আপুনি নিজকে কৈছে, আমি মানিছোঁ আপুনি শক্তিশালী, আমি মানিছোঁ আপোনাৰ গুৰু অমিত শ্বাহ শক্তিশালী। সেই শক্তিৰে অহা 3 মাহৰ ভিতৰত অবৈধ বাংলাদেশী খেদাৰ ব্যৱস্থা কৰক। বাংলাদেশ চৰকাৰৰ লগত 15 বছৰে আপোনালোকে কথাই নাপাতিলে, প্ৰত্যাৰ্পণ চুক্তিৰ বাবে আপোনালোকে আবেদন কৰা বা যোগাযোগ কৰাই দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ অন্ধভক্ত আমি হৈ থাকিব নোৱাৰোঁ। 1250 টকীয়া আমি অন্ধভক্ত হৈ থাকিব নোৱাৰোঁ। বেয়া নাপাব, আমাক লাগিব অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে। আচ্ছা, পুৰণি বহু আপোনালোকৰ বিজেপিৰ নেতা আছিলে, যেনেকৈ যদি চাবলৈ যাওঁ ৰাজেন গোহাঁই হওক, অশোক শৰ্মাই হওক, তেওঁলোকৰ সঁহাৰি কি ধৰণৰ আপোনালোকৰ এই দল খুলিবলগীয়া দলটো? নহয়, চাওক, মই স্পষ্টভাৱে কৈছোঁ যে মই কাকো ব্যক্তিগতভাৱে মই কোনো যোগাযোগ কৰা নাই। মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ কৰিছোঁ আৰু মই এতিয়া সংখ্যাও আনিব দিছোঁ। 200 হোৱা নাই, 200 হোৱা নাই দেই। কিমান? 186, কাৰণ মই ৰেজিষ্টাৰ কৰা নাই 187। আৰু আজি 187 জন মানুহ যে হৈছে প্ৰত্যেক জিলাৰ, ধেমালি কথা নহয়, নোকোৱাকৈ অকল ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰি। আৰু যোনদিনাখনৰ পৰা লাগিম ফিল্ডত, তেতিয়াতো দেখিব আৰু কিমান মানুহ হ'ব। আজি সেইখিনি আমি আজিৰ পৰা 30 বছৰ আগত 5 জন মানুহ গোটাওঁতে আমাৰ হাহাকাৰ লাগি গৈছিল, আৰু আজি কোনো ফোনেৰে যোগাযোগ নকৰাকৈ মাতোঁতে 187 জন মানুহ ইয়াত উপস্থিত হৈছে। সেইটো বহুত দূৰলৈ আপোনালোকে চিন্তা কৰিব পাৰিব যে, চাওক, চিন্তা কৰি আজিৰ পৰা অন্ততঃ আমি টিমটো আনুষ্ঠানিকভাৱেতো বহিছোঁ, কৰোঁ নকৰোঁ, এতিয়া আমি টিম হিচাপে কাম কৰিম। টিম হিচাপে কাম কৰাৰ লগে লগে ই আগুৱাই যাব। চাওঁ, আপোনালোকে সদায় সহযোগ কৰি আছে। দলটো গঠন হয়, তেতিয়াহ'লে কাম বনবোৰ আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব? নাই, দল গঠন সিদ্ধান্ত হোৱাৰ লগে লগে ধৰক 2-3 মাহটো লাগিব। যেনে ৰেজিষ্ট্ৰেশ্যনৰ কথা থাকিব, সংবিধানখন বনোৱা, কেনেকৈ ধৰণৰ কি হ'ব কি নহ'ব, দলৰ নাম, এনেকুৱা ধৰণৰ আজি যি প্ৰস্তাৱ আহে সেই দলৰ নামবিলাক লোৱাৰ পিছত অলপ দেখুওৱা মেলাও কৰিম, চাম এইবিলাক। সেইকাৰণে অলপ ফিল্ড ৱৰ্ক হ'ব, আমাৰ ৰোড মেপটো বনাওঁ আমি কেনেকৈ। আমাৰ স্বাৰ্থ এটাই যে আজি মই যিখিনি মাত মাতিছোঁ, আমি আজি আকৌ এতিয়া মইৰ পৰা আজি আমি হ'লোঁ। আজিলৈ মই অকলে আছিলোঁ, আজিৰ পৰা আমি হ'লোঁ। আমি অকল অসমৰ স্বাৰ্থত বিশেষভাৱে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে প্ৰত্যেকখন চৰকাৰে কেৱল কাম নকৰি আভুৱা ভৰি আহিছে, তাৰ বিৰুদ্ধে আমি সজাগ হ'ম। আৰু এই চৰকাৰ যিহেতু আজি 1-1.5 মাহ 2 মাহ হৈছেহে, তেওঁলোকে যাতে কৰে তাৰ বাবে আমি ৰাজপথত দললৈ নামিম, সেইটো আমি আলোচনা কৰি আগুৱাই যাম। নাই, কেইখনমানতো চিন্তন বৈঠক লাগিব। আজি তাৰমানে যদি হয় তেতিয়াহ'লে আমাৰ এটা তদৰ্থ কমিটি গঠন হ'ব। মানে কাৰণ আমি যোগাযোগ কৰিব লাগিব। এতিয়া অকল মই ক'লোঁ নহয়, অকল মোৰ ওপৰত আছে। এতিয়া অন্ততঃ আমি এটা সৰু টীম এটা হৈ ল'ম, যিটো দল নহয়, জাষ্ট আমি যাতে নিশ্চিতভাৱে হোৱাৰ সেনেকুৱা এটা পৰিৱেশ আহিছে, যে এতিয়া সেনেকুৱা এটা পৰিৱেশ আহিছে যে আমি কি কৰোঁ কি নকৰোঁ। কিছুমান ছাজেশ্যন পজিটিভ আছে দেই, দল খুলিব নালাগে, আপোনালোকে আলোচনা কৰক অন্য ৰাজনৈতিক দলৰ লগত। এতিয়া অন্য ৰাজনৈতিক দলৰ লগত বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰ কি স্থিতি আছে আমি চাব লাগিব। অসম জাতীয় পৰিষদ কংগ্ৰেছৰ লগত হাত মিলাই আছে,
অসম গণ পৰিষদ বিজেপিৰ লগত হাত মিলাই আছে অসম গণ পৰিষদৰ বৰ্তমান এজন মন্ত্ৰী অসম চুক্তিৰ মন্ত্ৰী হৈ আছে অসম আন্দোলন 155 জনে নিজৰ জীৱন ত্যাগ কি শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে দিছিল নেকি নে নুমলীগড় ৰিফাইনাৰীটোৰ ওপৰত কাৰণে দিছিল দিয়া নাছিল নহয় আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আজি এই 45 বছৰ আগত থকা ইমান অবৈধ নাগৰিকৰ কিমান সন্তান জন্ম হৈছে আৰু কিমান সংখ্যাত বৃদ্ধি হৈছে সেই বাস্তৱ কথাবিলাক আমি পাহৰিলে নহ'ব নহয় এই বাস্তৱ কথাবিলাক পাহৰিলে নহ'ব আৰু সেইকাৰণে যে আজি আমি আপোনালোকক কালি মানে আমি জনাই দিম কাৰণ আপোনালোকেতো ৰখি নাথাকে ইমানদিন কালি মানে জনাই দিম যে আমি কেনেধৰণৰ আগবাঢ়ো নিশ্চিতভাৱে আজিৰ তাৰিখত ৰাষ্ট্ৰীয় দলৰ পাকচক্ৰত নপৰাকৈ অকল অসম আৰু অসমীয়াৰ কাৰণে চিন্তা কৰিব পৰা পৰিৱেশেই নোহোৱা কৰি থৈ দিছে তাৰমানে অকল অসম আৰু অসমীয়াৰ কাৰণে সেইটো আটাইতকৈ ডাঙৰ কথা হিন্দুটো এটা সনাতনী হিন্দু হৈ গ'ল আমি আগতে হিন্দু আছিলোঁ আমি এনেকুৱা হিন্দু আছিলোঁ যে আমি বাল্যকালৰ আমাৰ বন্ধুসকলৰ ঈদত আমি তেওঁলোকৰ তাত আমি ঈদ খাব মাতিছিলোঁ এতিয়া সনাতনী হিন্দুৰ বিৰুদ্ধে অভিযোগ আহিছে ভিডিঅ'ত ওলাইছে যে সনাতনী হিন্দুৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে একেবাৰে তিনি বাতি খাই বুলি এটা ভিডিঅ' হৈছে কিমান দূৰ সঁচা মিছা নাজানো আৰু সেইকাৰণে আমি সনাতনী হিন্দু নহয় না লুকাই না দেখাই আমি এইবিলাক খাব নোৱাৰোঁ আমি হিন্দু হয় আৰু এটা কথা সুধোঁ আপোনাৰ যিটো প্ৰস্তাৱিত ৰাজনৈতিক দল আঞ্চলিকতাবাদী হ'ব নে ৰাষ্ট্ৰীয়তাবাদী হ'ব চাওক এটা কথা স্পষ্টভাৱে যে অসমৰ হৈ অসমীয়াৰ হৈ অসমীয়া অৰ্থাৎ মই প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কৈছোঁ চিন্তা কৰি কথা ক'ব পৰা অৱস্থা যিহেতু পৰিৱেশ নাই আৰু এইখন অসম ভাৰতৰে অংগ অসমৰ চিন্তা কৰা মানে ৰাষ্ট্ৰৰ চিন্তা কৰা তে অসমৰ চিন্তা কৰা মানে ৰাষ্ট্ৰৰ চিন্তা কৰা আৰু সেই ৰাষ্ট্ৰৰ চিন্তা ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয়তাবাদৰ জাতীয়তাবাদৰ সংমিশ্ৰণেৰে আমি আগুৱাই যাম যদিহে আজি আমি সিদ্ধান্ত লওঁ ঠিক আছে হ'ব ধন্যবাদ কোনো এটা নিৰ্দিষ্ট আঞ্চলিকতা